ইয়াৰ পাছত মই আপোনালোকক আৰু এটা মুখ্যমন্ত্ৰী ডাঙৰীয়া মানুহে আমাকে বেছি ভোট দিব জুবিনক সিংগাপুৰৰ পৰা আনিলো জুবিনক ইমান ধুনীয়াকৈ আমি অন্ত্যেষ্টি ক্ৰিয়া কৰিলো জুবিনৰ ন্যায় দিম চাৰ্জশ্বিট দিম গতিকে যদি মইতো ৰাজনীতিৰ পৰা জুবিনক 1000 কিলোমিটাৰ দূৰত ৰাখিম কিন্তু যদি জুবিনৰ নাম লৈ কোনোবাই ভোট দিয়ে সকলোৱে বিজেপিক প্ৰথম চিন্তা কৰিব যে বিজেপিয়ে ইমান ধুনীয়াকৈ জুবিনৰ কামবিলাক এটাৰ পিছত এটাকৈ কৰি গৈছে কিন্তু মই জুবিনৰ নামত ভোট নিবিচাৰো তেওঁ ৰাজনীতিৰ পৰা 1000 কিলোমিটাৰ দূৰত থকাটো মই বিচাৰো মই আপোনালোকক দেখুৱালো যে আপোনালোক সকলোৱে কৈ আছে যে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব নালাগে আপোনালোকে সকলোৱে কৈ আছে যে জুবিন গাৰ্গক লৈ কোনেও ৰাজনীতি কৰিব নালাগে ৰাজনীতি কোনে কৰি আছে আপোনালোকে নিজে চাওক আমি বিৰোধী পক্ষই যেতিয়া জাষ্টিস ফৰ জুবিন গাৰ্গ বুলি কওঁ অখিল গগৈ যেতিয়া জাষ্টিস ফৰ জুবিন গাৰ্গ বুলি কওঁ অখিল গগৈ যেতিয়া কওঁ যে সমাধি ক্ষেত্ৰত সোমোৱাবৰ কাৰণে আপুনি যি 10 বজা আৰু 6 বজালৈকে ৰাতি 10 বজাৰ পৰা পুৱা 6 বজালৈকে আপুনি যিটো নিষিদ্ধ এলেকা ঘোষণা কৰিছে এটো কেতিয়াও ন্যায়সংগত নহয় এজন ভালপোৱা মানুহক ককাই ভাই দেউতাক মাকক বন্ধুবৰ্গক যাক ভাল পায় তেওঁ সমাধি ক্ষেত্ৰলৈ তেওঁ কবৰস্থানলৈ তেওঁ স্মশানলৈ বা তেওঁ সিমেট্ৰিলৈ মানুহে যিকোনো সময়তে যাব পাৰে ভাল লগা মানুহজনৰ লগত কথা পাতিবলৈ যাব পাৰে কিন্তু যদি সে 10 বজাৰ পাছত মানুহ সোমাব নোৱাৰে বুলি কয় তেতিয়াহলে এটো কেনেকুৱা ধৰণৰ কথা হ'ল তাতে বুলে নহয় 5 বছৰৰ পিছত কিবা এটা হ'ল হেতু বেলেগ কথা যি সময়ত অসমৰ মানুহ আবেগিক হৈ আছে যি সময়ত অসমৰ মানুহে এফালৰ পৰা পৰিয়ালবিলাকক লৈ জুবিন দাক চাবলৈ আহি আছে সেই সময়ত তেখেতে এই কথা কৈছে আপোনালোকে সকলোৱে জানে বেলেগ একো কথা নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুবিন গাৰ্গৰ ক্ষেত্ৰলৈ মানুহ অহা কথাটো কেতিয়াও সহ্য কৰিব পৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় খাই আছে কি জানিবা মানুহে প্ৰতিবাদ কৰে কি জানিবা মুখ্যমন্ত্ৰীৰ প্ৰকৃত চৰিত্ৰৰ বিষয়ে মাত মাতে কি জানিবা এওঁ যে এসময়ত কৈ আছিল যে আমি ন্যায় দিলুৱে বুলি কৈছিল আপোনাৰ হেৰিয়াক ধৰি লৈ কি কয় সিদ্ধাৰ্থ শৰ্মা আৰু হেৰিয়াক গ্ৰেপ্তাৰ কৰাৰ পাছতে হাজতত কি কয় আপোনাৰ শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ পাছতে আমি ন্যায় দিলু বুলি যে ঘোষণা কৰি দিছিল গতিকে তাৰ বিৰুদ্ধে যে মানুহে মাত পাতিলে প্ৰত্যেক দিনাই ইছুটো সৰু হোৱা নাই বিষয়টো সৰু হৈ যোৱা নাই আমাক ন্যায় লাগিবই ন্যায় নোহোৱালৈকে আমি ক্ষান্ত নহওঁ বুলি যে কৈছে তাক ডাইভাৰ্ট কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীজনে কেনেকুৱা কথা কৈছে দেখিছেনে সকলো সময়তে ৰাজনীতি আৰু ৰাজনীতি কেৱল ৰাজনীতি আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লেতেৰা ৰাজনীতি কৰা দেখিবলৈ পাইছো বিজেপিক আমি লেতেৰা ৰাজনীতি কৰা দেখিবলৈ পাইছো আপোনালোকে চাওক জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ মানুহ দিনে ৰাতি আহে সকলোৱে জানে আপোনালোকে নিশ্চয় এই কথাটো জানে যে আপোনালোকে নিশ্চয় এই কথাটো জানে যে গুৱাহাটীৰ পৰা আপাৰ আসামলৈ নাইট চুপাৰখন যেতিয়া এৰে 10টা 10:30 বজাত এৰে ঠিক 11 মান বজাত আহি সেই সমাধি ক্ষেত্ৰ পায় 11:15 11:30 ভিতৰত পায় যাতে সেই মানুহবিলাকে আহি জুবিন দাক সম্বোধন কৰিব নোৱাৰে সেৱা কৰিব নোৱাৰে মাত দিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব খুজিছে মুখ্যমন্ত্ৰী নিশ্চয় আপোনালোকে দেখিছে গুৱাহাটীৰ মানুহবিলাক যিসকলে চাকৰি কৰে যিসকলে প্ৰফেশ্যনেল সেই মানুহবিলাকে যাতে আহিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব খুজিছে সকলোৱে জানে শিল্পীসকল ব্যস্ত থাকে তেওঁলোক আহিব যাতে নোৱাৰে তাৰ ব্যৱস্থা কৰিব খুজিছে আকৌ উজনিৰ পৰা যেতিয়া নামনিলৈ গুৱাহাটীলৈ যেতিয়া গাড়ীত আহে তেতিয়াহ'লে কেতিয়া পায়হি আপোনালোকে নিশ্চয় জানে 3টা 3:30 4টা বজাত আহি সোণাপুৰ পায়হি 5টা বজাৰ ভিতৰত গুৱাহাটীত সোমাই গতিকে 5টা বজাৰ আগলৈকে যাতে মানুহ সোমাব নোৱাৰে তাৰ ব্যৱস্থা কৰি থৈছে কেলে কাৰণ মানুহৰ মনৰ পৰা জুবিনদাৰ স্মৃতি জুবিনদাৰ জীৱন্ত স্মৃতি বুলি কোৱাটো ভুল হ'ব জীৱন্ত স্মৃতি মচি পেলাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰি আছে মই আপোনালোকক এবাৰ নেক্সট ভিডিঅ' আপোনালোকক দেখুৱাব কৈছোঁ এবাৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক 7 নম্বৰ ভিডিঅ'টো দেখুৱাব কৈছোঁ 7 নম্বৰ ভিডিঅ'ত কি কৈছোঁ দেখিছো মোৰ ভাল লাগা নাই কথাখিনি কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব ৰাস্তাত নামি আহিব তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব
ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে আৰু সময় লাগিব মানুহ আপোনালোকক কি ক'লো আপোনালোকে দেখিলেনে কাৰ নাম ক'লে জানেনে ৰীতা চৌধুৰী বাইদেউ ৰীতা চৌধুৰী বাইদেউ হ'ল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পত্নী তেখেতে আজিৰ দিনটোত এটা ফেচবুক পোষ্ট দি কৈছিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি জুবিনৰ অনুৰাগীসকলক ডেকা অনুৰাগীসকলক 10 বজাতে যে এনেকৈ সমাধি ক্ষেত্ৰলৈ যোৱাটো বন্ধ কৰি দিছে জুবিন ক্ষেত্ৰলৈ যোৱাটো বন্ধ কৰি দিছে এটো উচিত হোৱা নাই ৰীতা চৌধুৰী আপোনালোকে সকলোৱে জানে যে অসমৰ এগৰাকী স্বৰ্ণামধন্য লেখিকা ৰীতা চৌধুৰী আপোনালোকে সকলোৱে জানে যে সাহিত্য একাডেমীৰ তেখেত সভানেত্ৰী আছিল চেয়াৰম্যান আছিল সেই ৰীতা চৌধুৰী আপোনালোকে সকলোৱে জানে যিগৰাকী ৰীতা চৌধুৰীয়ে কেবাখনো এনেকুৱা অত্যন্ত পপুলাৰ জনপ্ৰিয় উপন্যাস লিখিছে সেই ৰীতা চৌধুৰীয়ে আকৌ কোন ৰীতা চৌধুৰী যাক যি ৰীতা চৌধুৰী বাইদেৱে কটন কলেজত হিমন্ত বিশ্ব শৰ্মাক ডাইৰেক্টলি পঢ়ুৱাইছিলে হিমন্ত বিশ্ব শৰ্মা আছিল আমাৰ ৰীতা চৌধুৰী বাইদেউৰ ছাত্ৰ মই যেতিয়া কটন কলেজত পঢ়িছিলোঁ মই 93 সোমাইছিলোঁ কটন কলেজত তেতিয়া ৰীতা চৌধুৰী বাইদেউ পলিটিক্যাল সায়েন্স ডিপাৰ্টমেণ্টৰ প্ৰফেসৰ আছিল সেই পলিটিক্যাল সায়েন্স ডিপাৰ্টমেণ্টটো মোৰ কাৰণে পাছ কোৰ্স আছিল পাছ কোৰ্সত মই এটা ক্লাছ ল'বলৈ যাওঁ ৰীতা চৌধুৰী বাইদেউক পাইছিলোঁ ইয়াৰ 3 বছৰ বা 4 বছৰৰ আগতে হিমন্ত বিশ্ব শৰ্মাই সেই আপোনাৰ পলিটিক্যাল সায়েন্স ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্ট আছিল আৰু ৰীতা চৌধুৰী বাইদেউৰ ডাইৰেক্ট ষ্টুডেণ্ট আছিল সেই ডাইৰেক্ট ষ্টুডেণ্টজনে আজি ৰীতা চৌধুৰী বাইদেউক বাইদেউ বুলি সন্মান কৰা নাই শিক্ষয়িত্ৰী বুলি সন্মান কৰা নাই ৰীতা চৌধুৰী বুলি কৈছে আৰু ৰীতা চৌধুৰী বুলি কৈ যেনেকৈ জুবিন দাক টয় টয় বুলি কৈছে ৰীতা চৌধুৰী বুলি কৈছে আৰু ৰীতা চৌধুৰী বুলি কোৱাৰ পাছত কি কৈছে যে 10টাৰ পৰা 6টালৈ বন্ধ থাকিবই এই বুলিটো ক'লে কোৱাৰ পাছত কৈছে যে ৰীতা চৌধুৰীয়ে মানুহক উচতনি দিছে আৰু ৰীতা চৌধুৰীৰ ওপৰত একশ্যন লোৱা হ'ব এনেকে বুলি কৈছে আমাৰ মৰমৰ আমাৰ শ্ৰদ্ধাৰ ৰীতা বাইদেউ সকলোৱে জানে আমাৰ মই কটনিয়া নাছিলোঁ হিমন্ত বিশ্ব শৰ্মাও কটনিয়া নাছিলে আমাৰ ৰীতা বাইদেউ আমাৰ টিচাৰ আছিলে আমাৰ শিক্ষাগুৰু আছিলে আমাৰ গুৰু আছিলে ৰীতা বাইদেউৰ মই কেইটামান পাছ কোৰ্সত মই কেইটামান ক্লাছ ল'বলগীয়া হৈছিলে বাইদেউ মোৰ ডাইৰেক্ট টিচাৰ আছিলে আজি সেই ৰীতা বাইদেউ একেই মন্ত্ৰী পৰিষদৰ সদস্যৰ চন্দ্ৰমোহন পাটোৱাৰীৰ পত্নী ৰীতা বাইদেউক আজি এনেকৈ অপমানিত কৰিছে কেৱল আৰু কেৱল জুবিন গাৰ্গৰ বিষয়টোত এটা সেনসিটিভ বক্তব্য প্ৰকাশ কৰাৰ কাৰণে তেখেতে কৈছিলে যে যুৱকসকলক যদি এনেকৈ আপোনালোকে আপুনি যদি এনেকৈ যদি বন্ধ কৰি দিয়ে তেওঁলোকে কিন্তু উত্তেজিত হ'ব এনেকুৱা ধৰণৰ কিবা কিবি কথা কৈছিলে মই পিছৰখিনি নকওঁ তো সেইখিনি কথা কৈছিল আৰু সেইখিনি কথা কোৱাৰ কাৰণে ৰীতা চৌধুৰী বাইদেউক একশ্যন ল'ম বুলি আইনৰ আশ্ৰয় লৈ তেওঁৰ ওপৰত একশ্যন ল'ম বুলি ব্যৱস্থা ল'ম বুলি ভাবুকি প্ৰদান কৰিছে এই হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ বৰ্তমানৰ মানসিক স্থিতি যে সন্তুলন যেন হেৰুৱাই পেলাইছে যি যেন তেওঁৰ যিকোনো ধৰণৰ এজন মুখ্যমন্ত্ৰীৰ আচৰণ যেন তেওঁ হেৰুৱাই পেলাইছে তেওঁ যেন সঁচাকৈ এতিয়া মই ক'বলৈ বেয়া পাওঁ নকওঁ সেইকাৰণে তেওঁ যেন সঁচাকৈ হেৰুৱাই পেলাইছে সেইকাৰণে মই আপোনালোকক কওঁ যে মুখ্যমন্ত্ৰীজনৰ মই 8 নম্বৰ আপোনালোকক ভাৰ্চনটো শুনাম কৈ আছে ন্যায় লাগে মুখ্যমন্ত্ৰীও কৈ আছে ন্যায় লাগে মইতো জুবিন অনুৰাগী শুনিছে আজি অসমৰ মানুহে সকলোৱে কৈ আছে যে জুবিনদাৰ ন্যায় লাগে জুবিনদাৰ ন্যায় মানে কি আন কোনোবাই কৈছে নে নাই নাজানো মই কিন্তু ডিফাইন কৰি দিছো what is the meaning of justice of Zubin Garg মই একদম